মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছটো তোমালোকে চাই লোৱা ইয়াৰ পৰা তোমালোকৰ 4 নম্বৰ এটা পাই যাবা চোৱা তোমালোকৰ কি হল 14.1 তাৰমানে তোমালোকক ইয়াতে মই মাধ্য ওলোৱা শিকাম মাধ্য ওলাওতে তোমালোকৰ তিনিটা নিয়ম আছে ঠিক আছে এটা হল প্ৰত্যক্ষ মাধ্য প্ৰত্যক্ষ পদ্ধতি তোমালোকৰ এটা হল তোমালোকৰ বিচ্যুতিৰ মাধ্য পদ্ধতি আনটো হল ধাপ বিচ্যুতিৰ মাধ্য পদ্ধতি চোৱা তোমালোকে যদি প্ৰত্যক্ষ হিচাপে শিকিছা তেনেহলে পৰীক্ষাত তোমালোকৰ বহুত টান হ'ব ক্যালকুলেশন কৰোতে মানে ইনটু কৰোতে বা তোমালোকৰ ডিভাইড কৰোতে বহুত দীঘল ডাঙৰ ডাঙৰ সংখ্যা পূৰণ কৰিব লাগিব তেতিয়া তোমালোকৰ ভুল হৈ যাব তোমালোকে শিকিবা কোনটো বিচ্যুতিৰ মাধ্য শিকিবা আৰু নহলে ধাপ বিচ্যুতিটো শিকি লবা তো আজি মই দুটা পদ্ধতি শিকাম চাবা তো মই প্ৰথম কোৱেশ্চনটো লৈছো তোমালোকৰ 14.1 ৰ কোশ্চেন 3 ঠিক আছে সো এর মাধ্য হলো আমি চাৰিটা অংক লৈছো মই চাৰিটা বেলেগ বেলেগ টাইপৰ তোমালোকৰ প্ৰথমতে আমাক এফ ওলাব দিছে এই অংকটো কৰোৱাম কাৰণ এটা এটা ইম্পৰ্টেন্ট হয় তোমালোকৰ সো প্ৰথমতে মই লিখি লৈছো যেটো দৈনিক হাত খৰচ দি আছিল মই এটো সিৰিয়ালত লিখি লৈছো ঠিক আছে আৰু তোমালোকৰ বাৰংবাৰতা যেটো দিয়া আছে তাতে লিখা আছে শিশুৰ সংখ্যা ঠিক আছে এটো কি হয় বাৰংবাৰতা কিহেৰে বুজোৱা হয় এফ আই ৰে বুজোৱা হয় মই এইবিলাক লিখি লৈছো যাতে সময় আমাৰ কম লাগে এতিয়া আমাৰ এটো হল কি এটো হল তোমালোকৰ এক্স আই তোমালোকৰ কি কয় শ্ৰেণীসূচক এক্স আই তোমালোকক কি কব শ্ৰেণীসূচক এতিয়া শ্ৰেণীসূচক কেনেকৈ ওলাব লাগে তোমালোকে এই দুটা প্লাস কৰিবা প্ৰথমতে আমি যদি এই দুটা প্লাস কৰো সো আমাক কি দিয়া আছে 11 আৰু 13 দিয়া আছে তুমি যদি যেতিয়া প্লাস কৰিবা কি পাবা 24 পাবা এতিয়া এই 24 ৰ তলত আমি 2 ৰে হৰণ কৰিম ঠিক আছে 2 ৰে কাটিলে তুমি কি পাবা 12 পাবা ঠিক আছে 11 + 13 তুমি কিমান পালা 24 ইয়াক 2 ৰে হৰণ কৰি আমি কিমান পালো 12 তাৰ মানে x আই ইয়াতে কিমান বহিব 12 এতিয়া আৰু আমাৰ কৰিব নেলাগে সবা আমাৰ কিমান কে গ্যাপ আছে 2 কে বাঢ়ি গৈছে হয় 11 ৰ পৰা 13 2 কে বাঢ়ি গৈছে ইয়াতে আমি 2 কৈ প্লাস কৰিম তাৰ মানে 14 তাৰ পিছত 2 প্লাস কৰি দিয়া 16 পাবা 18 পাবা 20 পাবা 22 পাবা তাৰ পিছত হেখত কিমান পাবা 24 পাবা বুজি পালা প্ৰথমে এই দুটা প্লাস কৰি লবা ঠিক আছে তাৰ পিছত 2 ৰে হৰণ কৰি লবা এটা পালা তাৰ পিছত 2 কৈ প্লাস কৰি যাবা হল এতিয়া আমাৰ ডিআই মানে তোমালোকক কি লিখিছো এক্স আই ৰ পৰা এ বাদ দিব লাগে এতিয়া এ টো ন কি তোমালোকে কাউন্ট কৰি লোৱা 1 2 3 4 5 6 7 সাতটা আছে তেনেহলে এ টো কি হ'ব মিডল মানে তলত তিনিটা বাদ যাব ওপৰত তিনিটা বাদ যাব তাৰ মানে ইয়াত আমি মিডল টো কি পালো 18 পালো তাৰ মানে ইয়াতে a কি হ'ব a = 18 দি আছে এই দুটা এনে লিখিছো মই a = 18 এতিয়া 12 ৰ পৰা আমাৰ কি বাদ দিব লাগিব 18 বাদ দিব লাগিব কি পাবা এনে কোৱা কথা তাৰ মানে 12 - 18 তুমি কি পাবা -6 পাই যাবা তাৰ মানে -6 আমাৰ ডিফারেন্স কিমান আছিল বা উচ্চতা কিমান আছিল বা h কিমান আছিল h তোমাৰ আছিল 2 তেনেহলে তোমালোকে 2 কে যোগ কৰা 2 যোগ কৰিলে সোৱা কিছুমানে -6 + 2 8 লিখি দিয়ে নহয় এটো আমাৰ এটা প্লাসত দি আছে এটা মাইনাসত কি কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো বাদ দিব লাগিব ডাঙৰটোৰ আগত যি চিন আছে এটো বহিব তেনেহলে ইয়াতে কি বহিব -4 আকৌ 2 প্লাস কৰিলে -2 আকৌ 2 প্লাস কৰিলে 0 আকৌ 2 প্লাস কৰিলে প্লাসৰ তাৰ পিছত 4 তাৰ পিছত কি আহিব 6 এইটো লাইনত চাবা এইটো লাইনত তোমাক কি লিখিছে যে এফ আই ডি তাৰ মানে এফ আই কোনটো আছে এইটো এফ আই ডি আই কোনটো এইটো তাৰ মানে ইনটু কৰিব লাগিব 4 আৰু 6 সৰি 7 আৰু 6 ইনটু কৰিলে 42 পাবা মাইনাসত আহিব 6 আৰু 4 যদি ইনটু কৰা 24 পাবা তাৰ পিছত 9 ৰ লগত 2 মাইনাসত 18 পাবা 13 ৰ লগত 0 ইনটু কৰিলে 0 পাবা
f ৰ লগত 2 তাৰ মানে 2f আহি যাব 5 আৰু 4 তুমি পাবা 20 আৰু 4 আৰু 6 পাৰ কৰিলে 24 ঠিক আছে এইখিনি তোমালোকে পালা নেক্সট আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব এইটো সামেশন এটো কি কয় সামেশন বা যোগফলৰ সমষ্টি ঠিক আছে এইটো সোয়া তোমালোকে 7 6 কিমান পালা 13 ৰ লগত 9 প্লাস কৰিলে তুমি পাবা 22 22 ৰ লগত যেতিয়া 13 প্লাস কৰিবা 35 f টো আমি পিছত কৰিম 35 ৰ পৰা লগত 5 40 মানে তুমি সংখ্যাৰ কেইটা প্লাস কৰিলে 44 পাইছা আৰু কি পালা f এটা আছে এতিয়া আমাৰ কি কৰিব লাগিব এইটো যোগ কৰিব লাগিব সামেশন অফ fi di ঠিক আছে এইখিনি প্লাস কৰাৰ পিছত তুমি কি পাবা সোয়া প্ৰথমতে আমাৰ এই দুটা প্লাস কৰিম 24 আৰু 20 তুমি কি পালা 44 প্লাস 2f এইখিনিৰ পৰা আমাৰ এইখিনি মাইনাস কৰিব লাগিব সো ক্যালকুলেশন দেখাই দিম নেকি মই এক্সপেক্ট কৰো যে তোমালোকে পাৰিবা মই ডাইৰেক্ট লিখি দিম নেকি সো তোমাৰ তলত খিনি প্লাস কৰিলে 44 পাবা এতিয়া ওপৰত যাও 2f টো আমি হেখত লিখিম 42 মাইনাস কৰিব লাগিব ইয়াৰ পৰা থাকিল কিমান 2 2 ৰ পৰা আমি 24 বাদ দিব লাগিব ডাঙৰটোৰ পৰা সৰু বাদ দিয়া তেনেহলে মাইনাসৰ 22 আৰু তোমালোকৰ মাইনাসৰ 18 এটো কি হ'ব প্লাস হৈ যাব তোমার 40 10 তোমার 40 মাইনাসৰ কি পাবা 40 তাৰ মানে সংখ্যা কেইটা কৰাৰ পিছত তুমি -40 পালা আৰু এটা আছে 2f এটো প্লাস হ'ব প্লাস 2f ঠিক আছে এতিয়া আমি a কিমান পাইছিলো a পাইছিলো 18 মাধ্য কেনেকে লিখে x bar = ফর্মুলা কি হয় a plus summation of fi di divided by summation of fi a মানে দিয়া আছে 18 summation of fi di তোমার কি পাবা -40 plus 2f summation of fi তুমি কি পাবা 44 plus f ঠিক আছে এইখিনি তুমি পাই যাবা আৰু এই কোশ্চেনত তোমালোকৰ কোশ্চেন নম্বৰ 3 হয় এটো কোশ্চেনত তোমাক কি দিয়া আছে মাধ্য মানে x bar = দিয়া আছে 18 এটো আমাৰ দিয়া আছে ঠিক আছে x bar = 18 আমাক দিয়া আছে এতিয়া চাবা 18 এটো প্লাসত আছে এটো সাইডত আনিলে মাইনাস পাবা এটো হল -40 প্লাস 2f divided by 44 plus f ঠিক আছে এতিয়া চাবা এটো বাদ দিলে কি হ'ব শূন্য শূন্যৰ তলত আমি মনে মনে 1 এটা লিখি ললো ঠিক আছে 40 plus 2f divided by 44 plus f ইয়াতে চাবা আমি যেতিয়া বজ্ৰ পূৰণ কৰিম তোমাৰ কি হ'ব ইয়াৰ লগত এইটো ইনটু কৰিলে 0 পাবা এইটো ইনটু কৰা -40 plus 2f = 0 ইয়াতে কি পাবা 2f = মাইনাসত আছে এটো সাইডত গলে প্লাস হ'ব f 2 তোমাৰ ইনটু আছে এটো সাইডত গলে হৰণ তুমি কি পালা 20 পালা তাৰ মানে f ৰ মান আমাক খুদিছিল এটো অংক 20 ঠিক আছে এনেকৈ এটা আমাৰ মাধ্য ওলাব পাৰো আৰু চাবা মাধ্য আৰু কেটা মই লৈছো ম্যাথছ লৈছো এইবিলাক কৰিম নেক্সট কোশ্চেন টু মই মাধ্যৰ কাৰণে লৈছো সোয়া এইটো কোশ্চেন লৈছো ইয়াতে তোমালোকৰ কি দিয়া আছিল টেবুলাক সোয়া 50 ৰ পৰা 52 53 ৰ পৰা 55 আমাৰ মিল থকা নাছিল ঠিক আছে ইয়াতে 52 শেষ হৈছে ইয়াতে 53 ত স্টার্ট হৈছে মই 50 মানে প্ৰথম যেটো দিয়া আছে শ্ৰেণী অন্তৰালৰ নিম্ন সীমাটো মই এক কম লিখিছো ঠিক আছে 50 আছিল মই 49 লিখিছো তাতে 53 আছিল মই 52 লিখিছো এনেকৈ গটেকেটা লিখিছো fi মানে তোমালোকৰ ইয়াতে বাকসৰ সংখ্যা বা বাৰংবাৰতাটো মই fi ৰে লিখিছো তাৰ পিছত xi কি হ'ব এই দুটা প্লাস কৰিব লাগিব এই দুটা প্লাস যেতিয়া কৰিবা তুমি কিমান পাবা তুমি 101 পাবা 101 ইয়াক 2 ৰে হৰণ কৰাৰ পিছত
তুমি কি পাবা এখৰ কাৰণে 50 পাবা আৰু 1ৰ কাৰণে কি পাবা 0.5 তাৰ মানে তুমি ইয়াতে কি পাই গলা 50.5 নেক্সট তোমাৰ চাবা 3 কে বাঢ়িছে এই অংকটোত কি কিমান কে বাঢ়িছে 3 কে তেনেহলে 3 কাৰ লগত প্লাস হ'ব 50 ৰ লগত 53 এটো সাইডত একো ইম্প্যাক্ট নপৰে 56 তাৰ পিছত 59 তাৰ পিছত তোমাৰ 62 হল নেক্সট তোমাৰ কি দিয়া আছে এ উলাব লাগিব বিচাৰি আমাক কাউন্ট কৰা 1 2 3 4 5টা তাৰ মানে আমাৰ মিডল তো কি হ'ব এ তাৰ মানে এ মানে কি হয় এটা মাইনাস কৰা মানে প্ৰথমতে 50.5 ৰ পৰা 56.5 এটো মাইনাস কৰিব লাগে সোৱা তোমাৰ কি হ'ব হৰুৰ পৰা ডাঙৰ না যায় তেনেহলে ডাঙৰৰ পৰা হৰু বাদ দিয়া তুমি এটো 0 পালা ইয়াতে 6 পালা আৰু মানে 6 পালা মাইনাস ঠিক আছে যেহেতু 56 ৰ আগত মাইনাস আছিল তাৰ মানে -6 আমাৰ ডিফারেন্স কিমান কে 3 কৈ তেনেহলে 3 কৈ প্লাস কৰা তাৰ মানে এটো কি হ'ব -3 0 এটো হ'ব +3 এটো হ'ব 6 হল আমি 3 কে প্লাস কৰি গৈছো এতিয়া চাবা আমাৰ এইচ কেনেকে বলা এটো আমাৰ কোনটা পদ্ধতিত কৰি আছো ধাপ বিচ্যুতি আগতত কি কৰিছিল বিচ্যুতিৰ মাধ্য এটো নিয়ম শিকিলে তাতে মানে এফ আছিল কাৰণে মই এটো নিয়মত কৰিছিল ঠিক আছে ইয়াতে এটো নিয়মত যদি শিকা তোমালোকে তেনেহলে তোমাৰ ভাল হ'ব মানে অংকতে পূৰণ কৰাত তোমাৰ বহুত কম নম্বৰ পূৰণ কৰিব লাগিব এতিয়া এইচ তোমালোকৰ কি দি আছে এইচ মানে ইয়াতে এই 52 ৰ পৰা 49 বাদ দিলে 3 পাবা এতিয়া আমি 3 ৰে যদি হৰণ কৰো 2 -1 0 ইয়াতে 1 ইয়াতে 2 এতিয়া তুমি সোৱা FIUI মানে এই 30 ৰ 15 ৰ লগত 2 মানে -30 পাবা এটো মানে যদি ইনটু কৰা 1 ৰ লগত এটো 110 তাৰ পিছত এটো পাবা 0 এটো পাবা 115 এটো পাবা তুমি 50 এতিয়া মই তোমালোকক প্লাস আৰু কৰি থাকা নাই সামেশন অফ FI তোমাৰ কি হ'ব এটো তুমি 400 পাবা সামেশন অফ FIDI সোৱা সামেশন অফ FIDI আমাৰ কি কৰিব লাগিব এই দুটাৰ পৰা এই দুটা বাদ দিব লাগিব মই এটো কৰি নিদিলো তোমালোকে কৰি লবা এটো তোমালোকে 25 পাবা ঠিক আছে এতিয়া এটোৰ ফৰ্মুলা কি হ'ব তোমার a plus h into summation of FIUI divided by summation of FI ঠিক আছে এটা হল তোমার ফর্মুলা a মানে কিমান পাইছো a মানে পাইছো 56.5 প্লাস h মানে তুমি কিমান পালা h মানে আমি কিমান পাইছো 3 কে বাঢ়িছে তেনেহলে 3 লিখা into summation of FI ও DI লিখিছো ইয়াতে UI হ'ব সরি UI হ'ব এটো 25 summation of FI তোমার কি আছে 400 এতিয়া কাটাকাটি কৰা 5 ৰে কাটিলে 5 বার 5 ৰে কাটিলে 80 বার 5 ৰে কাটিলে 1 বার 5 ৰে কাটিলে 1 16 বার তেনেহলে ওপৰত পালা তুমি 56.5 প্লাস 3 3 16 ৰে হৰণ যেতিয়া কৰিবা তুমি কিমান পাবা তোমার না যায় একবার কি হবো 16 তার পিছত তুমি 14 পালা 140 ৰ মাজত তোমালোকৰ 10 বার 9 বার 8 বার যাব 8 বার যাব হ'ব আমাৰ আৰু নালাগে 56.5 প্লাস তোমাৰ 0.18 এটো যেতিয়া আমি প্লাস কৰিম 56 সরি ইয়াতে সাইডত কৰি দিলো 56.5 0.18 তুমি 86 এটো পালা ইয়াতে তুমি 1 প্লাস কৰি দিয়া তুমি পাবা কিমান 7 সরি 6 থাকিলে এটো 7 পালা এটোক তুমি নিয়ারলি ইকুয়াল কি লিখিব পাৰা এটো যদি 1 প্লাস কৰো আমাৰ 57 মানে নিয়ারলি ইকুয়াল আমি ইয়াকে 57 লিখিব পাৰো মানে প্ৰায় হ'ব ইখিনকো চাবা তুমি কি কৈছে যে
ইয়াতে তোমালোকৰ কি দিয়া আছে গ্যাপ বিলাক সেম দিয়া নাই 10 ৰ পৰা 14 ইখিনিলৈকে 4 কে আছে নেক্সট তোমালোকৰ 6 কে বাঢ়িছে ইয়াতে 10 বাঢ়িছে ইয়াতে 2 বাঢ়িছে এনেকুৱা থাকিলে কি কৰিবা এনেকুৱা থাকিলে তোমালোকৰ কি কৰিব লাগিব বিচ্যুতিৰ মাধ্যম এটো পদ্ধতি ইউজ কৰিব লাগিব তোমালোকে ঢাপ বিচ্যুতি ইউজ কৰিব নোৱাৰা এতিয়া x মানে তোমাৰ xi কি হ'ব দুটা প্লাস কৰা 6 পাবা মানে 3 এইবাৰ আৰু তোমালোকে ইজিট কৰিব নোৱাৰা তোমালোকৰ 16 ৰ কি পাবা 8 পাবা ইয়াতে তোমালোকে প্লাস কৰিলে কি পালা আর 24 2 এর ডিভাইড কৰিলে 12 ইয়াতে কি পাবা 34 2 এর ডিভাইড কৰিলে কি পাবা 17 ইয়াতে কি পাবা তোমালোকে পাবা যে 48 48 ক তোমালোকে 2 এর ডিভাইড কৰিলে 24 পাবা ইয়াতে কি পাবা তুমি 66 পাবা তার মানে তুমি ইয়াতে 33 পালা ইয়াতে তুমি যদি যেতিয়া ডিভাইড কৰিবা ইয়াতে ডিভাইড কৰাৰ পিছত তুমি কি পাবা 78 ক তোমালোকে ডিভাইড কৰিলে 39 পাবা ঠিক আছে এইখিনি তোমালোকে পালা নেক্সট আমাৰ a ওলাব লাগিব 1 2 3 4 5 6 7 আমাৰ 7টা আছে টোটাল তেনেহলে মাজতটো হ'ব মানে 17 তোমাৰ a 3 ৰ পৰা 17 বাদ দিলে তুমি কি পাবা মাইনাসত 14 8 ৰ পৰা 17 বাদ দিলে তুমি পাবা মাইনাসত 9 তাৰ মানে এনেকুৱা যে 3 minus 17 তুমি কিমান পাইছা মাইনাসৰ 14 তাৰ পিছত তোমালা 8 minus 17 তুমি কিমান পাইছা মাইনাসৰ 9 এনেকুৱা কথা আৰু 12 ৰ পৰা 7 বাদ দিলে 17 বাদ দিলে মাইনাসৰ 5 এবাৰ 17 ৰ পৰা 17 0 হল তাৰ পিছত 24 ৰ পৰা 17 এতিয়া তুমি পাবা 4 আৰু তাৰ মানে 7 পাবা প্লাসত পাবা 33 ৰ পৰা 17 যেতিয়া বাদ দিবা তুমি কিমান পাবা 16 পাবা আৰু 39 ৰ পৰা বাদ দিলে তোমাৰ 9 ৰ পৰা 7 বাদ দিয়া 2 পাবা ইয়াতে 22 পাই গলা নেক্সট আমাৰ কি ওলাব লাগে fidi এতিয়া 11 ৰ লগত 14 আমাৰ ইনটু কৰিব লাগিব ক্যালকুলেশন পুৰণটো কৰা নাই তোমালোকে কৰি লবা মই ক্যালকুলেটৰ ইউজ কৰিম হনকালে কৰিব কাৰণে 90 35 0 তোমার 28 এটো হ'ব 48 এটো হ'ব 22 এতিয়া আমাৰ একেটা নিয়ম কি কৰিব লাগিব সামেশন অফ fi ঠিক আছে মই মানে চেষ্টা কৰি আছো যাতে ভিডিওটো বেছি দীঘল নহয় ঠিক আছে এই যে গোটেই যেটা তোমালোকে প্লাস কৰিবা 40 পাবা ক্যালকুলেশন কৰিবা যোগ কৰা যোগ কৰিলে 40 পাবা এইখিনি তোমালোকে প্লাসৰ কেটা আগতে যোগ কৰি লবা ইয়াতে তুমি কি পাবা 98 পাবা আৰু এইখিনি যদি যোগ কৰা তুমি পাবা মাইনাসৰ 279 মানে ইকেটা প্লাস কৰি তুমি পাই গলা 98 একেটা প্লাস কৰিলে তুমি পাবা মাইনাসৰ 279 এতিয়া 98 ৰ পৰা যদি 279 যেতিয়া বাদ দিবা তুমি কি পাবা সামেশন অফ fidi মাইনাসৰ 181 পাবা ঠিক আছে এতিয়া তুমি ফর্মুলা কি বহাব লাগিব x bar is equal to a plus summation of fidi by summation of fi ঠিক আছে এইখিনি পাবা এতিয়া a মানে তুমি পালা 17 আৰু summation of fidi পাবা মাইনাসৰ 81 summation of ইয়াতে পাবা 40 ইয়াতে 17 পালা মাইনাস 181 ইয়াতে 40 পাবা যেতিয়া তুমি এই 181 40 ৰে হৰণ কৰিবা মই কৰিয়ে দিছো এটো পয়েন্টত বহুতৰে দিগদাৰ হয় এটো কৰি দিছো কিন্তু এইখিনি তোমালোকে প্লাস কৰিলে 98 একেটা প্লাস কৰিলে এটো হয় ইবিলাক কৰি দিয়া দেখাও নাই হা তুমি 10 ত পৰা এইখিনি পাৰিবা মই এক্সপেক্ট কৰো তোমাৰ পৰা চোৱা ইয়াতে তোমাৰ কি হ'ব 4 5 বাৰ গেলে 200 হ'ব 5 বাৰ না যায় তেনেহলে 4 বাৰ যাব 160 তুমি ইয়াতে 21 পাবা না যায় পয়েন্ট এটা বহাই দিয়া ইয়াতে 5 বাৰ যাব 5 বাৰ গলে তোমাৰ কি হ'ব 200 হ'ব 200 ইয়াৰ মাইনাস কৰি দিয়া তেনেহলে 110 পাবা আৰু এটা শূন্য বহাই দিয়া 100 ইয়াৰ মাজত কিমান দুবাৰ মানে 80 হ'ব আৰু না যায় বাৰে বাৰে তোমালোকৰ কৰি থাকিব না লাগে কৰি দিব পাৰে 2 আৰু এটা 0 তাৰ মানে ইয়াতে শেষত 5 পাবা হ'ব তাৰ মানে 717 - 425 ঠিক আছে এতিয়া
এইটো মাইনাস কৰাও তো কিছুমানে টান পায় ঠিক আছে তেনেহলে 17 ইয়াৰ পিছত একো নাই মানে পয়েন্ট বহাই দিল লোৱা তিনিটা ইয়াতে চাবা 4.525 আমি বহাই ললো এতিয়া মাইনাস কৰি দিয়া ইয়াৰ পৰা লোৱা 10 ইয়াৰ পৰা লোৱা 10 হল ইয়াৰ পৰা লোৱা 10 পালা 5 ইয়াতে 9 আছে তেনেহলে 7 পাবা ইয়াতে 9 আছে 4 পালা ইয়াৰ পৰা তো 1 লৈছা তেনেহলে 16 2 পাই যাবা 1 মানে 12.475 এতিয়া আমি জানো যে এটো 5 এতকৈ যদি ডাঙৰ হৈ যায় তেনেহলে কি হ'ব আমি 1 বেছি লিখিব পাৰো মানে 5 বা 5 তকৈ ডাঙৰ হলে আমি 1 বেছি লিখিব পাৰো 48 লিখি দিয়া ঠিক আছে যদি দুই ঘৰ বাদ দিয়া তেনেহলে ইয়াতে 5 লিখিব পাৰিবা ঠিক আছে এইখিনিতে তোমালোক এটা শেষ হল এতিয়া আমি 14.2 বহুলক সাধাৰণতে নাহে ঠিক আছে বহুত ৰেয়াৰ হয় মই কোৱেশ্চন বেংক চাইছো ঠিক আছে চাই তোমাক কৈ আছো লাষ্ট 10 ইয়াৰ্ছত বহুলক কিমান বাৰ আহিছে সোৱা তোমালোকে বহুলক মাত্ৰ তোমালোকৰ এবাৰ হে আহিছিল 19ত ঠিক আছে আৰু বহুলক নাহে আৰু এই প্ৰশ্নটো তোমালোকৰ কিন্তু ইম্পৰ্টেন্ট হৈ আছে ঠিক আছে এটো তোমালোকৰ 23 আছিল 22 ত আহিছিল 16 ত আহিছিল তোমালোকে 22 আৰু 23 ৰিপিট হৈছে ঠিক আছে 24 তোমালোকে 24 কোৱেশ্চনটো চাব পাৰা মধ্যমা ওলাব দিছে বেছিভাগ সময়ত তোমালোকৰ মাধ্য আৰু মধ্যমাই ওলাব দিয়ে ঠিক আছে বহুলক ৰেয়াৰ মানে 2019 ত দি গল সব তোমালোকক শিকাই দিম মই বহুলক কেনেকৈ ওলাব লাগে এটা শিকালে তোমালোকে পাৰি যাবা সোৱা এই প্ৰশ্নটো মই লৈছো কত 14.2 ৰ কোৱেশ্চন নম্বৰ 1 মই ইয়াতে কি মাধ্য ওলাব লৈছো কিয় কাৰণ ইয়াতে অলপ ডিফাৰেন্ট দিয়া আছে আগতকৈ কি ডিফাৰেন্স আছে মই তোমালোকক কম ভিডিওৰ মাজত কোৱেশ্চনটো মই ওলাই লও প্ৰথমতে এই প্ৰশ্নটো লৈছো কিয় লৈছো আগতত 1 2 3 4 5 6 আগৰ বিলাকত তোমালোকে দেখা পাইছা 7টা নহলে 5টা এনেকুৱা আছিল ইয়াতে তোমালোকৰ জোৰা আছে তেনেহলে এ কেনেকৈ ওলাবা সেই কাৰণে মই এইটো লৈছো ঠিক আছে এ কেনেকৈ ওলাব পাৰা এই কাৰণে মই এইটো কোৱেশ্চন লৈছো প্ৰথমতে মই যিবিলাক বয়স দিয়া আছিল এইটো লৈছো ৰোগীৰ সংখ্যা মই এফআই হিচাপে লিখিছো এক্সআই কেনেকৈ ওলাবা এই দুটা যোগ কৰি 2 ৰে হৰণ কিমান আছে যোগ কৰিলে 20 হ'ব 2 ৰে হৰণ কৰিলে কি পাবা 10 এতিয়া চাবা তোমাৰ 10 কে বাঢ়ি গৈছে তেনেহলে তুমি কি পাবা 10 কে প্লাস কৰা 20 হল 30 40 50 তাৰ পিছত 60 ইজি আমাৰ নেক্সট আমাৰ এ বিচাৰি ওলাব লাগে সোৱা 1 2 3 4 5 6 আগতে তোমালোকৰ অযুগ্ম সংখ্যক আছিল তেতিয়া তুমি মাজতটো বিচাৰি পাইছা এতিয়া মাজত আছে দুটা এতিয়া তোমাৰ এই দুটাৰ মাজত যিকোনো এটা চুজ কৰিব পাৰা হলে তোমালোকে 30 লব পাৰা 40 লব পাৰা ইচ্ছা তোমাৰ সাপোজ আমি 40 লৈছো বা 30 লৈছো কোনটো লম সাপোজ 30 লম ঠিক আছে তুমি ইচ্ছা কৰিলে 40 লব পাৰা সাপোজ আমি a = 30 লৈছো ঠিক আছে এতিয়া 10 ৰ পৰা কি বাদ দিব লাগিব 30 মানে -20 20 ৰ পৰা 30 বাদ দিলে কি পাবা -10 এতিয়া 0 40 ৰ পৰা বাদ দিলে 10 মানে 10 কে বাঢ়িব এতিয়া 20 30 নেক্সট আমাৰ এইচ মানে কি তোমালোকৰ কিমান গ্যাপ আছে 10 বা উচ্চতা কিমান আছে ঠিক আছে 10 আছে মানে 10 ৰে হৰণ কৰিলে ইয়াতে 2 পাবা 1 পাবা 0 পাবা 1 পাবা 2 পাবা 3 পাবা এতিয়া আমাক ইনটু কৰিব লাগিব 6 ৰ লগত 2 ইনটু কৰিলে 12 পাবা 11 ৰ লগত মাইনাস পাবা ইয়াতে 0 হৈ যাব ইয়াতে পাবা তুমি 23 ইয়াতে পাবা 28 ইয়াতে পাবা 15 পালা এতিয়া সামেশন অফ fi আমি কৰিব লাগিব সামেশন অফ fi মই তোমালোকক কৰি না থাকিলে এটো 23 হয় তোমালোকে প্লাস কৰিলে ইয়াতে 80 পাবা মই ক্যালকুলেটৰ পাৰিছো 80 সৰি 80 পাবা ইয়াতে আৰু সামেশন অফ fi ui ইয়াতে তোমালোকে ইখিনি যদি কৰা
এইখিনি প্লাস কৰিলে 66 আহিব আৰু এই দুটা যদি প্লাস কৰা তোমালোকে পাবা 23 ঠিক আছে এই দুটা প্লাস কৰিলে 23 পাবা যদি ক্যালকুলেশন কৰা তোমাৰ কি আহিব 43 আহিব এতিয়া আমাৰ নিয়ম কি ধাপ বিচ্যুতিৰ মাধ্যত x bar is equal to a plus h into summation of fi ui divided by summation of fi এতিয়া a মানে আমি লৈছো কিমান 30 লৈছো এইটো বহাব লাগিব প্লাস h মানে তোমালোকৰ কিমান গ্যাপ কিমান এবিলাকৰ মাজত 10 কে আছে তেনেহলে 10 হ'ব summation of fi মানে 43 into sorry এটো আৰু তোমাৰ এটো কিমান পালা summation of fi ইয়াতে 80 দিয়া আছে এটো শূন্য ক্যান্সেল তোমাৰ থাকিল 43 ক আমাৰ 8 এৰে হৰণ কৰিম 5 বাৰ যাব তুমি 40 পাবা 3 আহিব না যায় দশমিক আহিব 3 বাৰ আহিব 24 6 আহিব না শূন্য এটা 6 বাৰ যাব সরি 7 বাৰ যাব 7 56 হ'ব এটো 56 আৰু আমি কৰি না থাকিলো ঠিক আছে ইয়াতে তুমি 30 পাবা ইয়াতে পাবা 5.37 পালা ঠিক আছে 37 আৰু এটা 5 যদি তোমালোকে লিখিব খৰা সো ইয়াতে 4 পালা 4 এর পিছত তোমাৰ এটা শূন্য বহাই দিলে 8 এৰে কিমান বাৰ যাব 5 বাৰ যাব তেনেহলে 5 এটা লিখিব পাৰিবা ইয়াতে জুল প্লাস কৰা এই 5 টো 30 লগত প্লাস হ'ব তাৰ মানে 35 375 আমি যদি হেখৰ নাম্বাৰটো গুছাই দিও যেহেতু 5 বা 5 তকৈ ডাঙৰ হলে আমি কি কৰিব পাৰো 1 প্লাস কৰিব পাৰো তাৰ মানে এটো হ'ব নিয়াৰলি ইকুয়াল বা প্ৰায় হল এটো কোশ্চেনৰ এটো কি উলাল আমাৰ মাধ্য উলাল এই কোশ্চেনটোৰ আকৌ বহুলক উলাব দিছে ঠিক আছে এই কোশ্চেনটোৰ বহুলক ভালদৰে চাবা মই এটাই বহুলক উলাই দিম তোমালোকক ভালদৰে বুজাই দিম তোমালোকে বুজি পাবা চাবা এই প্ৰশ্নটোৰ আমাৰ কি উলাব দিছে বহুলক প্ৰথমতে আমাৰ কি উলাব লাগে বহুলক শ্ৰেণী উলাব লাগে বহুলক শ্ৰেণী এটো মনত ৰাখিবা বহুলক শ্ৰেণী তাৰ মানে তোমালোকৰ কি হয় ভালদৰে বুজিবা বাৰংবাৰতা যেটো হাইয়েস্ট থাকিব মানে বেছি থাকিব এই তলতটো তোমাৰ বাৰংবাৰতা হাইয়েস্ট কিমান আছে 23 তেনেহলে তোমাৰ বহুলক শ্ৰেণী 35 ৰ পৰা 45 বুজি পালা যেটো হাইয়েস্ট বাৰংবাৰতা থাকিব হেইটোৰ শ্ৰেণী 35 ৰ পৰা 45 নেক্সট আমাৰ কি লাগে এল লাগে এল মানে কি এই দুটাৰ নিম্ন সীমা কিমান আছে 35 মানে যেটো কম এটক নিম্ন সীমা বুলি কয় আচ্ছা এতিয়া আমাক কি উলাব লাগিব f0 আমাক লাগিব f1 আমাক লাগিব f2 বুজি পালা তোমাৰ কি হয় f1 মানে তোমাৰ এই শ্ৰেণীৰ বাৰংবাৰতা কিমান আছে 23 আৰু h লাগিব সরি আৰু h লাগিব সোয়া এই শ্রেণীর বারংবারতা তো উলাই দিলা f0 কোনটো এই শ্রেণীর আগৰ শ্রেণীর বারংবারতা তোমার 21 f2 মানে এই শ্রেণীর পিছৰ শ্রেণীর বারংবারতা কিমান আছে 14 h মানে কি আমাৰ যে শ্ৰেণী বহুলক শ্ৰেণী উলাইছো ডাঙৰটোৰ পৰা সৰুটো বাদ দিব লাগিব তুমি 10 পাবা বুজি পালা মই আকৌ বুজা দিছো কেনেকৈ উলাবলে যেহেতু মই এটা কোশ্চেনে কৰিম বহুলক শ্ৰেণী কেনেকৈ উলাব লাগে প্ৰথমতে তোমাৰ যেটো হাইয়েস্ট থাকে হেইটো নম্বৰটো উলাই লবা ঠিক আছে সেই শ্ৰেণীটোক কি কব বহুলক শ্ৰেণী লিখি লবা তুমি ঠিক আছে বহুলক শ্ৰেণী লিখি লৈছো তাৰ পিছত আমাক এল লাগে এল মানে এই শ্ৰেণীটো যেটো কম থাকিব নিম্ন সীমা হেতক কব এল তাৰ পিছত তোমাৰ কি একচুয়ালি f1 লিখিব লাগে f1 মানে এইটো শ্ৰেণীৰ যেটো বাৰংবাৰতা মানে হাইয়েস্ট যেটো বাৰংবাৰতা এটক f1 বুলি কোৱা হয় f0 এইটোৰ যেটো আগত থাকিব এটক f0 বুলি কোৱা হয় f2 ইয়াৰ পিছত যেটো থাকিব এটক f2 বুলি কোৱা হয় আৰু h লাগে h মানে তোমালোকৰ এই দুটাৰ মাজত কিমান গেপ আছে ঠিক আছে
এতিয়া বহুলক ইকুয়াল টু তোমাৰ ফৰ্মুলা জানিব লাগিব কিতাপত দিয়া আছে L প্লাস তোমাৰ F1 minus F0 divide by 2F1 minus F0 minus F2 into H এইটো হল তোমাৰ ফৰ্মুলা এতিয়া চাবা L ৰ মান তুমি কিমান পালা 35 ইয়াৰ পৰা বহাব লাগিব তাৰ পিছত F1 পালা তুমি F1 পালা 23 F0 কিমান পালা F0 21 F2 F1 কিমান পালা 23 minus F0 কিমান পাইছা 21 পাইছা minus F2 কিমান পাইছা 14 পাইছা into H কিমান পাইছা 10 পাইছা তুমি এতিয়া 35 সোয়া 23 ৰ পৰা এটো বাদ দিলে 2 পাবা এটো কৰিলে তুমি 46 এই দুটা প্লাস কৰি দিয়া লাগিলে তুমি এই দুটা যেতিয়া প্লাস কৰিবা তুমি পাই যাবা 35 into 10 35 প্লাস এই 2 to 10 ৰ লগত ইনটু হ'ব মানে 20 পাবা ইয়াৰ পৰা যেতিয়া বাদ দিবা তুমি 11 পাবা হয় এতিয়া আমাক 20 ক 11 এৰে হৰণ কৰিম তোমাৰ প্ৰথমতে একবাৰে যাব 9 থাকিব না যায় শূন্য এটা দিয়া তোমাৰ 8 বাৰ যাব 2 এটা আহিল 21 পালা তোমাৰ আকৌ 9 মানে তোমাৰ এনেকৈ যাব 35 plus 1.818 ইয়াতে তুমি লিখিব পাৰা 35 plus 1.82 ঠিক আছে এতিয়া এই 1 টো ইয়াৰ লগত প্লাস হ'ব 36.82 এটো তুমি লিখিব পাৰা বা 36.8 লিখিব পাৰা গল এনেকৈ তোমাৰ বহুলক ওলাব লাগে বহুলক সাধাৰণতে নিদিয়া দিলে তোমালোকৰ ভাল বহুলক তোমালোকৰ ইজি নেক্সট আমি কি শিকিম মধ্যমা শিকিম ঠিক আছে মধ্যমা শিকাতে তোমাক এটা কথা কৈ দি আছো 14 তোমাৰ 24 তোমালোকৰ এই উদাহৰণটো হল কেনেকৈ কৰিব লাগে তোমালোকৰ এই দুটা দিয়া থাকিব এটো ওলাব লাগে 6 তাৰ পিছত 26 কেনেকৈ হল এই দুটা প্লাস 26 ৰ লগত 24 প্লাস কৰি এটো পাইছে 50 ৰ লগত এটো এনেকৈ প্লাস প্লাস হৈ গৈছে ঠিক আছে এটো হংসীয় বাৰম্বাৰতা বা CF বুলি কোৱা হয় তোমাৰ এই ফৰ্মুলাটো মনত ৰাখিবা এটো ফৰ্মুলাৰ পৰা এটা কোশ্চেন আহিব MCQ মানে যিকোনো দুটাৰ মান দিয়া থাকিব আৰু এটা মান আমাক উলাব লাগে মানে মাধ্য দিল আৰু মধ্যমা দিল কল বহুলক উলোৱা বা বহুলক দিলে মাধ্য দিলে কল মধ্যমা উলোৱা এনেকুৱা দিব পাৰে ঠিক আছে আৰু তোমালোকৰ মই কোৱা নহল বহুলকৰ एग्जांपल তোমালোকৰ MCQ কেনেকৈ আহে যে কেইটামান দিয়া থাকিল যে ইয়াৰ মাজত কোনটো তোমাৰ বহুলক হ'ব ঠিক আছে বহুলক কোনটো হ'ব যেটো বেছি বাৰ দিয়া থাকিব মানে 2 যদি বেছি বাৰ দিয়া থাকে 2 হ'ব 3 যদি বেছি বাৰ দিয়া থাকে 3 হ'ব 4 যদি বেছি বাৰ দিয়া থাকে 4 হ'ব সোয়া এতিয়া আমি মধ্যমা উলিয়াম মাধ্য আৰু বহুলক আমি শিকিলো মধ্যমাৰ মই প্ৰথম কোশ্চেনটো এটো লৈছো কিয় লৈছো কাৰণ এটো বহুত তিনিবাৰ আহিছিল তোমালোকৰ 23 ত আহিছে তোমালোকৰ কাৰণেও ভাল এটা চান্স আহাৰ সো প্ৰথমতে শ্ৰেণী অন্তৰাল আমাক দিয়া আছে আমি লিখি লৈছো বাৰম্বাৰতা আমাক দিয়া আছে লিখি লৈছো CF বা এটো কি কোৱা হয় হংসীয় বাৰম্বাৰতা ঠিক আছে কেনেকৈ ওলাব লাগে প্ৰথমতে 5 দিয়া আছে 5 নেক্সটত কি কৰিবা 5 ৰ লগত x প্লাস তাৰ মানে কি পালা 5 plus x এতিয়া কি হ'ব 5 plus x ৰ লগত 20 এটা প্লাস হ'ব কি পাবা 25 plus x এতিয়া কি হ'ব 25 plus x ৰ লগত 15 এটা প্লাস হ'ব তুমি পাই যাবা 40 plus x নেক্সট 40 plus x ৰ লগত আৰু এটা y প্লাস হ'ব এটোই থাকিব আৰু নিলিখিলো এতিয়া 40 plus x plus y plus 5 is equal to কি হ'ব sorry is equal to শূন্য লিখিছো sorry এটো হ'ব 45 plus x plus y হল এতিয়া আমাৰ কি লাগে আমাক দিয়া আছে যে summation of fi আমাক কোশ্চেনটো সোয়া 68 জন গ্ৰাহক দিয়া আছে আমাক টোটাল ঠিক আছে
তেনেহলে সরি এটো কোশ্চেন নহয় 68 নহয় 60 হে মোট কিমান দিয়া আছে আমাক 60 দিয়া আছে summation of fi তুমি মই এক নম্বৰ কোশ্চেনটো হে চাইছিলো এটো কি আছে 60f তার মানে এটো দিয়া আছে 60 মানে 60 ইজ ইকুয়াল টু তুমি কব পারিবা যে 45 প্লাস x প্লাস y ই গোটেইখিনি মিলি কি হল তোমাৰ 60 এটো মিলি 60 হল এতিয়া আমাক কি হদিছে কোশ্চেনটো হদিছে যে x আৰু y এর মান উলা আৰু এটা বস্তু দিয়া আছে তোমালোকৰ মধ্যমা দিয়া আছে সবা প্রথমতে বহুলকৰ নিচিনা ইয়াতেও মধ্যমা শ্রেণী উলাব লাগিব মধ্যমা শ্রেণী মই উলাই ললো মধ্যমা শ্রেণী উলাই লগল কোনটো হ'ব প্রথমতে তুমি কি কৰিবা এটো সাইডত কৰি লোৱা 60 ক তোমাৰ 2 এৰে হৰণ কৰি দিয়া কি পাবা 30 এতিয়া বিচাৰিব লাগিব আমাক ইয়াতে 30 কত আছে সো এটো তোমালোকৰ কি হল 40 বহুত বেছি হল 30 তোমাৰ x এর মান ইয়াতে 7 আহে নেকি 7 নাই 9 আহে এনেকুৱা আহে তাৰ মানে এটো 30 কৈ অলপ বেছি আছে এইটো হ'ব তোমালোকৰ কি মধ্যমা শ্ৰেণী 20 ৰ পৰা 30 আৰু এটা যেতিয়া বুজাম তেতিয়া আৰু ভালকে কনসেপ্ট ক্লিয়াৰ হ'ব এইটো যিমান হ'ব তাতকৈ বেছিটো লব লাগে কিন্তু তোমালোকে ভাবি আছে তেনেহলে এই 40 টো লোৱা নহল কি হ'ব কিয় মাৰ কাৰণ 30 কৈ তো 25 সৰু হয় কিন্তু x যেহেতু প্লাস হৈ আছে x এর মান ইয়াতে 7 না 8 উলায় এই কারণে এটো 30 কৈ বেশি হবে মানে তোমার 25 এটো রাত কিন্তু মানে 7 যদি আমি প্লাস কৰো 32 পালা এটো এতিয়া 30 কৈ ডাঙৰে হল ঠিক আছে সেই কারণে এটো হইছে নেক্সট ইয়াতে আমাৰ তোমালোকৰ কি উলাব লাগে ইয়াতে লাগে n/2 তোমাৰ n এর মান তোমালোকৰ 60 দিয়া আছিল 2 এৰে হৰণ কৰিলে 30 এটা পাই যাবা নেক্সট আমাক লাগে মধ্যমা শ্রেণী উলাইছো n/2 উলাইছো তার পিছত তোমাৰ l লাগে l মানে তোমালোকৰ আগৰ দৰে নিম্ন সীমা হ'ব তাৰ মানে 20 পাবা ইয়াতে তোমালোকৰ f লাগে cf লাগে h লাগে ঠিক আছে ইখিনি বস্তু লাগে এতিয়া তোমালোকৰ f ন কোনটো হ'ব cf ন কোনটো হ'ব আৰু h ন কোনটো হ'ব সব প্ৰথমতে আমি কি উলাম f টো উলাই লও f টো হল আমি যে শ্রেণীত লৈছো এই শ্রেণীৰ তোমালোকৰ বাৰম্বাৰতা কি আছে 20 আছে বহাই দিয়া cf মানে কি আমি যেটো শ্রেণী পাইছো ইয়াৰ আগৰ শ্রেণীৰ সঞ্চয় বাৰম্বাৰতা আমি শ্রেণী কোনটো পাইছো এটো ইয়াৰ আগৰ শ্রেণীৰ কি হল সঞ্চয় বাৰম্বাৰতা 5 plus x বহাই দিয়া তেনেহলে 5 plus x তাৰ পিছত h মানে আগৰ দৰে তোমালোকৰ 8 ৰ পৰা এটো মাইনাস তুমি ইয়াতে কিমান পাবা 10 পাবা ফর্মুলা বহাব লাগিব এতিয়া ফর্মুলা হল তোমার মধ্যমা is equal to l plus n/2 minus cf divided by f into h ইয়াতে তুমি l এর মান 20 পাবা n/2 ইয়াতে তুমি কি পাইছা n/2 30 পাইছা ডাইরেক্ট বহাই দিছো cf তুমি পাইছা 5 plus x ইয়াতে ব্র্যাকেট দি লিখিলো f মানে পাইছা 20 আৰু h মানে পালা 10 0 0 ক্যান্সেল তুমি ইয়াতে 20 ও সরি মধ্যমা ইয়াতে আৰু তোমাক দিয়া আছে কোশ্চেনত 28.5 এটো দিয়া আছে তোমাক সো এটো প্লাস আছে এটো সাইডত আহিলে মাইনাস হ'ব ইয়াতে তোমার কি হল 30 minus 5 minus x তলত থাকিল 2 ইয়াৰ পৰা সোৱা এই 28 এর পৰা হে বাদ যাব এই 5 এর পৰা না যায় তেনেহলে 0.5 ইয়াতে 8 এটা থাকিব ইফালে তুমি কি পালা 25 পালা মানে 30 এর পৰা 5 বাদ দিলা 2 এতিয়া সবা আমি কৰিব লাগিব সোৱা বজ্ৰ কৰিলে 1 এর লগত 25 কৰিলে 25 1 এর লগত x এ পাবা 2 এর লগত 8.5 10 এর 0 7 এর 1 16 17
তেনেহলে তুমি কি পালা 17 পাবা minus x is equal to 17 minus 25 ইয়াতে তুমি কি পাবা minus 8 minus minus cancel x is equal to 8 পালা হল এনেকৈ তোমাৰ কি ওলাব লাগে মধ্যমা ওলাব লাগে আৰু এটা কৰিম আমি যাতে আমাৰ কনসেপ্ট বিলাক ক্লিয়াৰ হয় সবা এবাৰ মই কোশ্চেন লৈছো কোনটো এবাৰ কোশ্চেন লৈছো তোমাৰ 3 নম্বৰ কোশ্চেনটো লৈছো ঠিক আছে ইয়াতে 20 বছৰতকৈ কম লিখিছে তোমালোকে লিখিব পাৰা 20 তকৈ কম হ'ব 20 তকৈ কম কিমান দিয়া আছে চোৱা ইফালে অলপ গন্ডগোল দিয়া আছে কি দিয়া আছে গন্ডগোল তোমালোকৰ ইয়াতে চোৱা এটো কন্টিনিউয়াসলি বাঢ়িয়ে গৈছে ঠিক আছে কিন্তু তোমালোকৰ বাৰংবাৰতা কন্টিনিউয়াসলি বাঢ়ি নাথাকে তেনেহলে এটো দিয়া আছে তোমাক CF সো প্ৰথমটো 2 হ'ব সেকেন্ডটো কি হ'ব মাইনাস কৰিব লাগিব তাৰমানে চোৱা 6 ৰ পৰা 2 বাদ দিলে 4 পালা 24 ৰ পৰা 6 বাদ দিলে তুমি 18 পাই যাবা 45 ৰ পৰা যেতিয়া তুমি 24 বাদ দিবা না 5 ৰ পৰা 4 বাদ দিলে 1 21 পালা এতিয়া 8 ৰ পৰা 5 বাদ দিলে 3 পাবা ইয়াতে তুমি আৰু এটা 3 পাবা বাদ দিয়া 1 পালা আহিল নেক্সট তোমাৰ কি হল 92 ৰ পৰা 89 বাদ দিলে only 3 ইয়াতে তুমি 6 পাবা ইয়াতে তুমি কিমান পাবা 2 পাবা আমাক এখিনি সামেশন কৰাই আছে এতিয়া আমাৰ কি ওলাব লাগিব প্ৰথমতে n/2 মানে তোমাৰ 100 ডিভাইড বাই 2 তুমি কি পালা 50 আমি চাব লাগিব 50 50 তকৈ ডাঙৰ আছে কোন 78 তাৰ মানে আমাৰ কি হ'ব মধ্যমা শ্রেণী তোমার কি পাই যাবা 35 ৰ পৰা 40 n/2 আছে আমাৰ l কিমান হ'ব 35 নিম্ন সীমা এতিয়া আমাৰ কি লাগে f লাগে f কি হ'ব এটো শ্রেণীৰ বাৰংবাৰতা তোমাৰ 33 দিয়া আছে তাৰ পিছত কি লাগে cf এই শ্রেণীর আগৰ শ্রেণীৰ হংসীয় বাৰংবাৰতা 45 দিয়া আছে তাৰ পিছত কি লাগে তোমাক তাৰ পিছত লাগে h কিমান দিয়া আছে তুমি যেতিয়া ডাঙৰটোৰ পৰা সৰুটো বাদ দিবা 5 পাবা বল এতিয়া আমাৰ কি কৰিব লাগিব সলিউশন কৰিব লাগিব কি হয় মধ্যমা ইকুয়াল টু তুমি পাই যাবা ফর্মুলাটো আছিল তোমাৰ l plus n/2 minus cf by f into h ঠিক আছে এতিয়া l ৰ মান তুমি 35 পালা n/2 তুমি কিমান পালা ডাইৰেক্ট বহাম মই 50 cf তুমি কি পাইছা cf পাইছা 45 f কিমান পাইছা f পাইছা 33 h পাইছা 5 এতিয়া 35 প্লাস ইয়াতে যদি তুমি কৰা 5 পাবা মানে 50 ৰ পৰা 40 বাদ দিলে 5 পাবা এতিয়া চাবা ওপৰৰ দুটা যেতিয়া ইনটু কৰিবা 25 তলত তুমি 33 পালা 25 ক এতিয়া 33 ৰে হৰণ কৰিব লাগিব না যায় পয়েন্ট 250 এতিয়া 250 x ৰ মাজত তোমাৰ 3 বাৰ যাব আৰু x ৰ মাজত 3 বাৰ তেনেহলে সবার গল আৰু 35 ৰ মাজত কিমান যাব 35 ৰ মাজত তোমাৰ সরি 50 ৰ মাজত এবাৰ তেনেহলে 7 বাৰ গল আমাৰ তেনেহলে প্ৰথমতে কিমান পালা 7 এতিয়া 7 এর ইনটু কৰিলে 35 ৰ 5 হাতৰ 3 30 বা 38 ঠিক আছে সরি 21 সরি 21 ৰ 1 হাতৰ 2 21 23 সরি ইয়াতে 9 পাবা 4 1 এতিয়া 190 তুমি কিমান পাবা 5 বাৰ হে যাব 6 বাৰ গলে তোমাৰ বেছি হৈ যাব 15 ৰ 5 হাতৰ 1 15 16 তাৰ মানে ইয়াতে তুমি পালা 5 25 পালা আকৌ তোমাৰ কিমান যাব 7 যাব আমি আৰু বাৰে বাৰে নকৰিম 35 প্লাস 0.757 ঠিক আছে ইয়াতে তুমি যদি কৰা প্লাস কৰিলে 35
মানে এই শূন্যৰ লগত 35 প্লাস হ'ব 757 এইখিনি তুমি পাই যাবা 35 কিমান পালা 76 পালা মানে এক বেছি হল তো এইখিনি যদি তোমালোকে চাই যোৱা এই মানে ভিডিওটো তোমালোকৰ অলমোস্ট 40 মিনিট প্লাস হ'ব এই 40 মিনিট প্লাস ৰ ভিডিওটো যদি চাই যোৱা তোমালোকৰ 4 নম্বৰ এটা আহিব ইয়াৰ পৰা তো থ্যাংক ইউ সকলোকে শেয়ার কৰি দিবা চেনেলটোত নতুন আহিলে চেনেলটো সাবস্ক্রাইব কৰি যাবা